নমস্কাৰ সকলকে স্বাগতম জানাইছোঁ মোৰ টপাৰ বেবী ইউটিউব চেনেললৈ ছাত্ৰ ছাত্ৰীসকল আজি আমি ভিডিঅ'টোৰ যোগেদি খুব ইম্পৰ্টেণ্ট বিষয় আলোচনা কৰিম যিসকল ছাত্ৰ ছাত্ৰীয়ে 2026 বৰ্ষত মেট্ৰিক পৰীক্ষা দিবা সেইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে আজি ভিডিঅ'টোৰ যোগেদি জনাম যে তোমালোকৰ বহুত টান হ'ব নেকি 2026 বৰ্ষৰ পৰীক্ষা হয় ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে তোমালোকক জাননী প্ৰকাশ কৰা হৈছে যে 7টা ধৰণৰ MCQ প্ৰশ্ন তোমালোকৰ থাকিব 7টা টাইপৰ MCQ থাকিব তোমালোকে বহুতে কৈছে যে তোমালোকৰ নিট পৰীক্ষা নেকি যে এনেকুৱা প্ৰশ্ন থাকিব বহুত টান হ'ব 2026 বৰ্ষৰ পৰীক্ষা সো ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কি ধৰণৰ MCQ থাকিব সবিশেষ ভিডিঅ'টো যোগেদি জানাবলৈ চেষ্টা কৰি আছোঁ ষ্টেটমেণ্ট বেছ MCQ থাকিব প্ৰথমতে তোমালোকে ষ্টেটমেণ্ট বেছ কুৱেশ্যন থাকিব নেক্সট তোমালোকৰ কুৱেশ্যন থাকিব এছাৰশ্যন বেছৰ MCQ তোমালোকে MCQত 7 ধৰণৰ পাবা তাৰ মাজতে এছাৰশ্যন বেছ আৰু ষ্টেটমেণ্ট বেছ দুটা গ'ল নেক্সট থাকিব তোমালোকে মেটচিং তোমালোকে দুটা ক অংশৰ লগত খ অংশ মিলাব লাগিব কোনটো শুদ্ধ সেইটো সিলেকশ্যন কৰিব লাগিব নেক্সট হ'ল মাল্টিপল সিলেকশ্যন MCQত আহিব তোমালোকৰ ছাত্ৰ ছাত্ৰীসকল এনেকুৱা টাফ কুৱেশ্যন আহিব 2026 বৰ্ষত ছাত্ৰ ছাত্ৰীসকলক কৈ আছে হয় তোমালোকে মোটো এইটো লৈ বিভ্ৰান্তিকৰ হ'ব নালাগে কিয়নো তোমালোকৰ টাফ যিমানেই নহওক কিয় কিতাপ পঢ়িলে তোমালোকে এইটো সহজ হ'ব সো তোমালোকে কোনটো কিতাপ পঢ়িব লাগিব তোমালোকে স্ক্ৰীনৰ পিনে দেখুওৱা হৈ আছে ইয়াত চোৱা শৰাতি কুৱেশ্যন বেংক উইথ MCQ এনসাৰ 2026 বৰ্ষৰ কাৰণে অতি সহজ হ'ব এইটো কুৱেশ্যন বেংকৰ পৰা এনসাৰসমূহ কৰিলে সো ছাত্ৰ ছাত্ৰীসকল এইটো কিতাপৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিয়া আছে তোমালোকে তাৰ পৰা সংগ্ৰহ কৰিব পাৰা কিনিব পাৰা ছাত্ৰ ছাত্ৰীসকল আজি ভিডিঅ'টো যোগেদি জনাবলৈ চেষ্টা কৰিছোঁ যে বহুত টান হ'ব নেকি মেট্ৰিক পৰীক্ষা এইটো 7টা নিয়মৰ প্ৰশ্ন থাকিব যদি তোমালোকে এইটো কিতাপৰ পৰা পঢ়া তেন্তে তোমালোকে কুৱেশ্যন টান নোপোৱা তোমালোকৰ এক্সাম সহজ হ'ব 80-90% ওপৰত তোমালোকে পাবলৈ সক্ষম হ'বা এইটো কিতাপ পঢ়িলে সো ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো যদি প্ৰথমতে এইটো চেনেলত যদি প্ৰথমত আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা কিয়নো এইটো চেনেলত যদি মেট্ৰিক তথা এইচএছৰ খবৰসমূহ সময়মতে দিয়া হয় ছাত্ৰ ছাত্ৰীসকল তোমালোকে HLCৰ কোনটো বিষয়ৰ প্ৰশ্ন কাকত লাগে যদি তোমালোকে প্ৰিভিয়াছ ইয়াৰ প্ৰশ্নসমূহ লাগে তেন্তে তোমালোকে জনাবা কমেন্ট কৰি তোমালোকক সবিশেষ প্ৰশ্ন উত্তৰ এইটো চেনেলত যোগেদি সময়মতে উপস্থাপন কৰা হ'ব